নমস্কাৰ আদৰণীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ অসমীয়া বিষয়ৰ প্ৰথম গট পৰীক্ষাত 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমালোকৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে সেইকেইটা এনচাৰ কৰি দিয়া হৈছে আৰু লগতে ব্যাকৰণৰ কুৱেশ্যনবিলাকৰো এনচাৰসমূহ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে অতি চমু উত্তৰ লিখা যিকোনো 5টা। প্ৰথমটো কুৱেশ্যন হৈছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটোতো একেবাৰে সহজ কুৱেশ্যন। এইটো কুৱেশ্যনৰ এনচাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে জানে, একেবাৰে সহজ কুৱেশ্যন, কীৰ্তন ঘোষা। ঠিক আছে, এইটো আমি সকলোৱে জানো। নেক্সট কুৱেশ্যন নম্বৰ খ, সাৰথি পুথিখন কাৰ ৰচনা? এইটো একেবাৰে সহজ কুৱেশ্যন। সাৰথি পুথিখন হৈছে সত্যনাথ বৰাৰ ৰচনা। সত্যনাথ বৰাৰ ৰচনা। নেক্সট সময় কি গতিত ঘূৰে? এইটো একেবাৰে সহজ কুৱেশ্যন, সময় বৃত্তাকাৰ গতিত ঘূৰে। নেক্সট খটো সুধিছে কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়? এইটো আমি জানো যে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত, ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট কুৱেশ্যন নম্বৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? কথাষাৰ কৈছিলে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনে। ঠিক আছে, সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। নেক্সট কাৰ বেগৰ পৰা টকা চুৰ হৈছিলে? প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিলে। নেক্সট তোমালোকৰ 2 নম্বৰত যিকোনো 3টা কুৱেশ্যনৰ এনচাৰ দিব দিছে। এটা কুৱেশ্যন 2 মাৰ্ককে আছে। প্ৰথমটো কুৱেশ্যন হৈছে লক্ষণাক্ৰান্ত মানে কি? সেইটো নিশ্চয় পাৰিবা তোমালোকে। নেক্সট খটো ব্যৱহাৰ প্ৰণালী কিয় সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি? নেক্সট খটো হৈছে সময় নামৰ পাত্ৰৰ লেখক কোন? তেখেত অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? নেক্সট খটো সুধিছে সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল? বুজাই লিখা। নেক্সট 3 নম্বৰটো তোমালোকৰ সময়, ইয়াতে সমজ হৈ আছে, এইটো সমজ নহয়, এইটো সময় হ'ব লাগিব। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময়ক অমূল্য ধন কিয় বোলা হয়? বুজাই লিখা। বুজাই লিখিব দিছে খুব ধুনীয়াকৈ। নেক্সট 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? বুজাই লিখা। তো এইটো লিখিব দিছে। নেক্সট 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ যাক ব্যাখ্যা কৰিব দিছে যিকোনো এছোৱা, যাক যোগী নাপাব ধ্যানত হেন হৰি পলান্ত ভয়ত। এটা পালন্ত নহয়, পলান্ত। অ'কে, পলান্ত ভয়ত। নেক্সট খটো সনৰ জেউতি অমান্য কৰিলেও নকমে। গতিকে যিকোনো দুটাৰ ভিতৰত এটা তোমালোকে ব্যাখ্যা কৰিব লাগিব। নেক্সট 6 নম্বৰটো তোমালোকৰ তলৰ পুৰণি অসমীয়া আধুনিক ৰূপ লিখা। তলৰ যিকেইটা পুৰণি শব্দ আছে এইকেইটা আধুনিক ৰূপটো লিখিব দিছে। প্ৰথমটো হৈছে বদন। বদন মানে হৈছে মুখ। ঠিক আছে, বদন মানে হৈছে মুখ বা শৰীৰ। নেক্সট তেজহ। তেজহ মানে হৈছে ত্যাগ কৰা। তেজহ মানে কি? ত্যাগ কৰা। তেজহ মানে ত্যাগ কৰা। নেক্সট হামু। হামু মানে হৈছে তোমালোকৰ, হামু মানে হৈছে মই। ঠিক আছে, হামু মানে হৈছে মই। নেক্সট বিড়াল। বিড়াল মানে হৈছে তোমালোকৰ মেকুৰী। বিড়াল মানে হৈছে মেকুৰী। অ'কে। নেক্সট খটো তোমালোকৰ তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য হৈছে? বুজাই লিখা। প্ৰথমটো দিছে অৰুণ। অৰুণ শব্দটোত মূৰ্ধন্য কিয় হৈছে? সেইটো লিখাৰ আগতে আমি কৰ্ণ শব্দটোত মূৰ্ধন্য কিয় হৈছে সেইটো লিখিম। কৰ্ণ শব্দটোত তোমালোকৰ ৰৰ পিছত থকাৰ কাৰণে, ৰৰ পিছত থকাৰ কাৰণে কি হৈছে? থকাৰ কাৰণে মূৰ্ধন্য হৈছে। ঠিক আছে, আমি জানো যে একেটা পদতে ৰি ৰ মূৰ্ধন্য হৰ পিছত থকা তেন্তে কি হয়? মূৰ্ধন্য হয়। গতিকে কৰ্ণটোত ৰৰ পিছত থকাৰ কাৰণে মূৰ্ধন্য হৈছে। নেক্সট তোমালোকৰ অৰুণ। অৰুণটো তোমালোকৰ ৰ আৰু নৰ মাজত। অ'কে, ৰ আৰু নৰ মাজত কি আছে? তোমালোকৰ স্বৰবৰ্ণ থকা বাবে, মাজত স্বৰবৰ্ণ থকা বাবে কি হৈছে? ইয়াতে মূৰ্ধন্য হৈছে। মাজত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য হৈছে। অ'কে, ৰ আৰু নৰ মাজত স্বৰবৰ্ণ থকা বাবে মূৰ্ধন্য হৈছে। নেক্সট কৃষ্ণ। কৃষ্ণটো সেই একে, মূৰ্ধন্য হৰ পিছত থকাৰ কাৰণে, মূৰ্ধন্য হৰ পিছত থকাৰ কাৰণে কি হৈছে? মূৰ্ধন্য হৈছে। অ'কে, মূৰ্ধন্য হৰ পিছত থকাৰ কাৰণে মূৰ্ধন্য হৈছে, তেনেকৈ লিখিলেই হ'ল। নেক্সট বিপৰীত লিংগবাচক শব্দ লিখিব দিছে। যেনে শিক্ষক। শিক্ষকৰ বিপৰীত লিংগবাচক শব্দটো একেবাৰে সহজ। শিক্ষকৰ বিপৰীত কি হ'ব? শিক্ষয়িত্ৰী, হয়নে নহয়? শিক্ষকৰ বিপৰীত লিংগ কি হ'ব? শিক্ষয়িত্ৰী। নেক্সট মামা হ'লে মামী হ'ব, হয়নে নহয়? মামা মামী, আমি সকলোৱে জানো হিমু মামা হিমু মামী। নেক্সট তাৱৈ।
তাৱৈ হ'লে আমৈ হ'ব নেক্সট খুৰাৰ বিপৰীত কি হ'ব খুৰী হয়নে একেবাৰে সহজ নেক্সট তোমালোকৰ সমাৰ্থক শব্দ লিখিব দিছে সমাৰ্থক শব্দকেইটা তোমালোকে জানা পৃথিৱীটোক আমি ধৰা বুলি লিখিম ন বা ধৰিত্ৰী বুলি লিখিম ঘৰটোক আমি কি বুলি লিখিম ঘৰৰ সমাৰ্থক কি হ'ব গৃহ হ'ব হয়নে গৃহ হ'ব আলয় হ'ব পদুমৰ সমাৰ্থক শব্দ কি হ'ব পদুমৰ সমাৰ্থক শব্দ হ'ব কমল পদুমৰ সমাৰ্থক শব্দ কমল আকাশৰ সমাৰ্থক শব্দ কি হ'ব আকাশৰ সমাৰ্থক শব্দ হ'ব তোমালোকৰ গগন আকাশ গগন শূন্য ঠিক আছে নেক্সট তোমালোকৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছে বিপৰীতাৰ্থক শব্দ মানে দেশ হ'লে কি হ'ব দেশৰ বিপৰীত কি হ'ব বিদেশ হয়নে নহয় দেশৰ বিপৰীত বিদেশ নেক্সট বিশ্বাসটো কি হ'ব বিশ্বাসৰ বিপৰীত অবিশ্বাস বিশ্বাসৰ বিপৰীত অবিশ্বাস শত্ৰুৰ বিপৰীত কি হ'ব শত্ৰুৰ বিপৰীত মিত্ৰ হয়নে দেন সপনৰ বিপৰীত হ'ব দিঠক নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটোত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব দিছে যেনে তোমাৰ জীৱনৰ লক্ষ্য দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান অসমৰ জাতীয় উৎসৱ অতি সুমূৰ্ত লিখিব দিছে মাধৱ কন্দলী শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিলে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিলে এইটো আমি জানো হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা অনা হৈছে এইটো সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে নেক্সট ছটিয়াল মানে কি এইটো তোমালোকে লিখিব লাগিব লৱণোচৰ কৃষ্ণ গোপীৰ মুখত কি সানি দিছিল এইটো মাখন সানি দিছিল ওকে একেবাৰে সহজ নেক্সট 9 নম্বৰ কুৱেশ্যনটো তোমালোকৰ লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল সেইটো লিখিব দিছে এইটো একেবাৰে সহজ কুৱেশ্যন নেক্সট আহোমসকলৰ আদি ভাষা কি আছিল আহোমসকলৰ আদি ভাষা টাই আছিলে ন কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক কোচ ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক ওকে কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চল কি পাহাৰীয়া অঞ্চলত থাকে তেওঁলোকে কাৰ্বি আলং এইবিলাক জেগাত নেক্সট 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো জনগোষ্ঠী এজনৰ বিষয়ে চমুকৈ লিখা ইয়াতে তোমালোকে লাচিত বৰফুকন জয়মতী আদিৰ বিষয়ে চমুকৈ লিখিব পাৰিবা তো আজিলৈ ইমানে ইয়াতে যদি তোমালোকৰ বুজি নোপোৱা কিবা কুৱেশ্যন আছে কিবা কুৱেশ্যন এনসাৰ লাগে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তো আজিলৈ ইমানে ধন্যবাদ